আজি গোটেই অসমত থানাৰ বাহিৰত যিসকলে এজাহাৰ লিখে আৰু মানুহক ক'ব গ'লে ভুল পথে পৰিচালনা কৰে, এজাহাৰত বিভিন্ন সেকশন তেওঁলোকে ঢালি দিয়ে, পিছত গোটেই সমাজখন ব্যতিব্যস্ত আৰু বিশৃংখল হৈ যায়। আৰু যিসকলে ক'ব গ'লে থানাত জামিন আদি লৈ পেলাই কেতিয়াবা বেয়া কামতো হাত দিয়ে, তেনেকুৱা 242 জন ব্যক্তিক যোৱা নিশা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু হয়তো 20-25 জন গ্ৰেপ্তাৰ হ'ব বাকী আছে। এই গ্ৰেপ্তাৰ কাৰ্যৰ জৰিয়তে আমি এটাই মানুহক বুজাব খুজিছোঁ যে এতিয়া গঠনমূলক কামত লগাৰ সময়, দুখীয়া দৰিদ্ৰ মানুহক কোনেও অসুবিধাত পেলাব নালাগে আৰু থানাত এজাহাৰ লিখা কাম পুলিচৰ হয়, এইটো ব্যক্তিগত মানুহৰ নহয়। মই ভাবোঁ যে এই গ্ৰেপ্তাৰৰ পিছত অসমৰ সকলো পুলিচ ষ্টেচন আৰু তাৰ ওপৰত যিটো নিৰ্ভৰশীল ইক'চিষ্টেম, সকলো এটা বাৰ্তা পাব যে এইখন চৰকাৰে বেয়া কামবিলাকক সমৰ্থন নকৰে।